মা তই আজি আকৌ ভিক্ষা খুজিব গৈছিলি ন? তোক মই কিমান ক'ব লাগে তই এইবোৰ কাম কৰি নাথাকিবিচোন। তোৰ কাৰণে মানুহৰ আগত মই কিমান লাজ পাব লাগে তই জানো? একো এটা বেলেগ কাম বিচাৰিব নোৱাৰ, অকল ভিক্ষা খুজি ফুৰিবি। কথা ক'লে মানে শুনি নাপাওঁ। মই কিন্তু তোৰ লগত থাকি একেবাৰে অশান্তি পাইছো আৰু দেই। তই তেনেকে কেলে কৈছ বাৰু? তই এতিয়া মই ভিক্ষা খোজাৰ কাৰণে মানুহৰ আগত লাজ পাইছ, মোৰ লগত থাকি অশান্তি পাইছ, কিন্তু মই যে ভিক্ষা খুজি খুজিয়ে তোক সৰুৰ পৰা ডাঙৰ কৰিলো, তোক পঢ়াই শুনাই ভাল মানুহ কৰিবলৈ বহুত কষ্ট কৰিলো। আজি যদি মই ভিক্ষা খুজি তোক মই ডাঙৰ দীঘল নকৰি নপঢ়াকে থাকিলো হয়, তই জানো কিবা এটা কৰাৰ যোগ্য হলি হয়? তই এতিয়া মোৰ কাৰণে লাজ পাইছো বুলি ক'ব আহিছ। মই নাথাকিলে তই একোৱেই কৰিব নোৱাৰিলি হয়। হ'ব দে মা, তই এতিয়া সেই আগৰ কথা উলিয়াই থাকিব নালাগে। তেতিয়া যি কৰিলি কৰিলি, আৰু মোক ডাঙৰ দীঘল কৰাটো তোৰ দায়িত্ব আছিলে, তই কৰিলি। সেই বুলি আৰু এতিয়া মই ডাঙৰ হলো, তই যদি এনেকুৱা ভিক্ষা খুজিবলৈ ওলাই যাওঁ মানুহৰ আগত মই লাজ পাব লাগে। সকলোৱে মোক হাঁহে দেখিলে মানে, তোৰ মাৰে ভিক্ষা খুজি ফুৰে আৰু তই ইয়াত হিৰৰ নিচিনা ঘূৰি ফুৰ বুলি কয়। মই লাজ নাপাওঁ নেকি? সেইকাৰণে তোক কৈছো তই এইবোৰ কাম কৰিবলৈ বাদ দে। আৰু এনেও মইতো কাম বিচাৰি আছো, ক'ৰবাত কিবা এটা কাম পালে তেতিয়া ঘৰখন চলিবলৈ আমাৰ কষ্ট নহব। গতিকে তই এইবোৰ কৰি থাকিবলৈ বাদ দে। যদি কিবা কাম কৰিব আছে কাৰোবাৰ ঘৰত গৈ কাম কৰোগে, কোনো কাম নিদিয়া নহয়। তই আৰু এইবোৰ ভিক্ষা খুজি খুজি মোক লাজতহে পেলাইছ। তোৰ কাৰণে মই মানুহৰ আগত মোৰ মা হৈ তই বুলিও ভাল চিনাকি কথাটো কি দিবলৈ কৈছ? নোৱাৰো। মই মানুহজনী দেখাত কলা হোৱাৰ কাৰণে কোনো কাৰো ঘৰতে মোক কাম কৰিবলৈ ৰাখিব নিবিচাৰে। মোক দেখিলে চবেই ঘিণ কৰে। মই বাৰু বেলেগ কাম নিবিচাৰাকে আছো বুলি ভাবিছ নি তই? আজিলৈকে বহুত কাম বিচাৰিলো বহুত জেগাত, কিন্তু কোনেও মোক ঘৰৰ কাম কৰিবলৈকো ৰাখিবলৈ নিবিচাৰে। মোক দেখিলে চবেই ঘিণ কৰে। সেইকাৰণে উপায় নাপাই মই ভিক্ষা খোজাৰ বাহিৰে আৰু একো ৰাস্তা নাপালো। ভিক্ষা খুজি খুজিয়ে তোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো, পঢ়ালো শুনালো। তই যাতে আকৌ মোৰ নিচিনা এইবোৰ কাম কৰিব লগা নহওক, তই যাতে ভালকৈ কিবা এটা কৰি নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰ, সেই বুলিহে মই এইবোৰ কৰি আছো। আৰু এতিয়া যদি তই মোক নিজৰ মা হয় বুলি চিনাকি দিবলৈ মানুহৰ আগত লাজ পাৱ, নালাগে মোক নিজৰ মা বুলি চিনাকি দিবলৈ। তই অন্তত ভালকে থাকিব পাৰিবি। আৰু তই এনেকৈ অনাই বনাই ঘূৰি ফুৰাৰ কাৰণেহে মই এনেকৈ ভিক্ষা খুজি ফুৰিব লগা হৈছে এতিয়া। তই যদি কিবা এটা কাম সোনকালে কৰিবলৈ আৰম্ভ কৰিলি হয়, মই তেতিয়া এইবোৰ নকৰিলো হয়। এতিয়া তোৰ মাতটোহে ডাঙৰ হ'ল। হ'ব দে, তই যি কৰ কৰি থাক। মাজনী, ভগৱানৰ নামত কিবা এটা দিয়া। ভগৱানে তোমাৰ মংগল কৰিব। মই বৰ দুখীয়া মানুহ, কোনোমতে ভাত মুঠি যোগাৰ কৰিবলৈ ভিক্ষা খুজি ফুৰিব লগা হৈছে। কাৰো ঘৰত কাম এটা বিচাৰিলেও নিদিয়ে। তুমি দয়া কৰা মাজনী, ভগৱানে তোমাৰ মনোকামনা পুৰা কৰিব। পৰা শান্তি নাই, এনেই মোৰটো গৰম হৈ থাকে আকৌ আহে। যা ইয়াৰ পৰা, মোৰ ওচৰত দিবলৈ একো নাই। আৰু তহঁতক কিবা এটা দিলে মানে ভগৱানে মোক কেনেকে মংগল কৰিব আকৌ? তহঁতৰ নিচিনা বহুত দেখিছো, হাত ভৰিটো ঠিকে আছে, কাম কৰি খাব পাৰো, আহি যাবি ভিক্ষা মাগিবলৈ। যা ইয়াৰ পৰা, নাই মোৰ ওচৰত কৰিবলৈ। মাজনী, দয়া কৰা, এটকা এটা দিলেও হ'ব, কোনো কথা নাই। তুমি এটকা এটা দিলেও মই বৰ ভাল পাম। ভিখাৰী, তোক যা বুলি ক'ল না ইয়াৰ পৰা, গৈছনে? নহ'লে মই পুলিচক ফোন কৰি দিম আকৌ। যা এটা আৰু ইয়াৰ পৰা, মোৰতো গৰম কৰি থাকে, ক'ৰ পৰা যে আহি যায় নহয় এইবোৰ, শান্তি নাই মানে এইবোৰৰ পৰা। চৰি দেই প্ৰিয়া, মোৰ লেট হৈ গ'ল। মানে মই ঘৰৰ পৰা আহি আছিলো, কিন্তু বাটতে আকৌ মোৰ মামা এজনক লগ পালো। কিবা কামত ওলাই আহিছিলে বোলে, মোকো লগ ধৰিলে নহয়। আকৌ মামাৰ লগত যাব লগা হৈ গ'ল, সেইটো কাৰণে অকণমান লেট হৈ গ'ল। তুমি কেতিয়াবা পৰা ইয়াত ৰৈ আছা নেকি? চৰি বেয়া নাপাবা। বাৰু মই তোমাক কৈছিলো নহয় মাৰ লগত চিনাকি কৰাই দিম বুলি। তুমি কাইলৈ ওলাবা নহ'লে আমাৰ ঘৰলৈ, মই মাক কৈ থৈ দিছো তুমি যোৱাৰ কথাটো। কি সঁচাকে? থেংক ইউ থেংক ইউ। ঠিক আছে, একো নাই দিয়া, কাইলৈ যাম মই। বাৰু এতিয়া ক'ত যাবা তুমি? মই বেছি দেৰি হোৱা নাই বাৰু, 15-20 মিনিটমান হ'ল আৰু ইয়াত ৰৈ থকা। মই আকৌ ভাবিলো তুমি ইমান লেট কৰিছা নাহিবাই নেকি, খং উঠিছিলে আৰু। পিছে একো নাই, তোমাৰ মামাক লগ পালা, এতিয়া মামাই লগ ধৰিছে নগ'লেতো কথাটো বেয়া হ'ব, গতিকে একো নাই। বাৰু এটা কাম কৰোঁ, ফাৰ্ষ্টে আমি ক'ৰবাত গৈ কিবা এটা খাই লওঁগে ব'লা। মোৰ বহুত ভোক লাগিছে, ৰাতিপুৱা খোৱা নহ'ল না ভালকে, সেইকাৰণে এতিয়া ভালকে খাব লাগিব কিবা এটা। ব'লা যাওঁ, তাৰপিছত আমি শ্বপিং কৰিবলৈ যাম দেই। কাইলৈ তোমালোকৰ ঘৰলৈ যাম, তোমাৰ মাৰ কাৰণে কিবা এটা লৈ যাব লাগিব নহয় গিফ্ট, সেইকাৰণে আজি শ্বপিংটো কৰি ল'ম মই। ব'লা যাওঁ। প্ৰিয়া, এয়া মোৰ মা। মা, মই কালি তোক প্ৰিয়াৰ কথা কৈছিলো যে, মই ভালপোৱা ছোৱালীজনী, এইজনীয়ে হয় প্ৰিয়া। অহ মাই গড, সৌৰভ, এয়া মই কি দেখিছো? তাৰমানে ভিখাৰীজনী তোমাৰ মা হয়? অহ গড, সৌৰভ, মই কিন্তু তোমাক বেয়া পাইছো। তোমাৰ মা যে এজনী ভিখাৰী হয়, তুমি মোক কথাটো কোৱা নাছিলা কিয়? তেওঁক মই কালিয়ে লগ পাইছো, মোৰ ওচৰত গৈছিলে ভিক্ষা খুজি। মাজনী বোলে মোক সহায় কৰা, ভগৱানে তোমাৰ মংগল কৰিব। মই সপোনতো ভবা নাছিলো
যিটো ল'ৰাক মই ভাল পাওঁ সেই ল'ৰাটো দুখীয়া ঘৰৰ হয় একো নাই, কিন্তু সেই ল'ৰাটোৰ মাকজনী যে এনেকুৱা ভিখাৰী হ'ব, ভিক্ষা মাগি ফুৰা, মই সপোনতো ভবা নাছিলোঁ। মোৰ পাপাই গম পালে কেতিয়াও আমাৰ এই সম্পৰ্কটো মানি নলয়। ক'ত যে ফচিলোঁ মই। প্ৰিয়া, এয়া তুমি কি কৈছা? মোৰ মাক তুমি লগ পাইছা? প্ৰিয়া, আই এম ৰিয়েলি চৰি। মই মানে তোমাক কোৱা নাছিলোঁ, মানে মই তোমাৰ পৰা লুকুৱাবলৈ বিচৰা নাছিলোঁ। আৰু মোৰ মায়ে সদায় ভিক্ষা খুজিবলৈ নাযায়, কেতিয়াবাহে যায়। তাকো মই মানা কৰি আছোঁ, কিন্তু মায়ে মোৰ কথাই নুশুনে। মা, মইতো কি কৈছিলোঁ? তই পাহৰি থাকিলি? তোক মই কৈছিলোঁ নাই, তই তোৰ এই ভিক্ষা খোজা স্বভাৱটো বাদ দে। মই আছোঁ নহয়, মই চাকৰি কৰিম। তোক মই খুৱাবহে লাগিছে, তাৰ পিছতো তই কথা নুশুনিলি। তোৰ কাৰণে যদি এতিয়া প্ৰিয়া আৰু মোৰ মাজত ভুল বুজাবুজি হয়, মই কিন্তু তোক এৰি একেবাৰে ক'ৰবাত গুচি যাম, আৰু তোৰ লগত কেতিয়াও নাথাকো মই। তোক মই ইমানকে কোৱাৰ পিছতো তই এইবোৰ কাম কৰি আছ। বাবা, তই এইবোৰ কি কৈছ? তই চাকৰি এটা বিচাৰিয়ে পোৱা নাই আজিলৈকে, আৰু মই যদি এইবোৰ নকৰোঁ আমি চলিম কেনেকে? সেই বুলিহে মই ওলাই গৈছিলোঁ। তাতে তই ভাল পোৱা ছোৱালীজনী প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিব, তাইক যদি একো এটা ভালকে খুৱাই পঠিয়াব নোৱাৰোঁ, মোৰ হ'লেও মনটো বেয়া লাগিলে হয়। তাই হ'লেও কি ভাবিব? সেই বুলিহে দুটকামান উপাৰ্জন কৰি তাইক খুৱাব পৰাকে কিবা এটা আনি থ'ম বুলি মই ওলাই গৈছিলোঁ। মোৰ এতিয়া ইয়াত থাকিলে মানে কি হ'ব মই নিজে নাজানো। সৌৰভ, মই ঘৰলৈ যাওঁ। মই পাপাৰ লগত কথাটো পাতিব লাগিব। তোমাক কল কৰিম দিয়া, কিন্তু এতিয়া মই ইয়াৰ পৰা নগ'লে মই বেহুচ হৈ যাব লাগিব। যাওঁ ইয়াৰ পৰা। নাই আংকল, ঠিক আছে, হ'ব। আপুনি যেনেকৈ কৈছে, যেনেকৈ বিচাৰিছে তেনেকৈয়ে হ'ব। মই প্ৰিয়াক হেৰুৱাব বিচৰা নাই। মই প্ৰিয়াক বহুত ভাল পাওঁ আংকল। তাইক এৰি মই জীয়াই থাকিব নোৱাৰিম। গতিকে আপুনি যদি বিচাৰিছে এতিয়াৰ পৰা মই আপোনাৰ ইয়াত ঘৰ জোৱাই হৈ থকাটো, মই ইয়াতে থাকিম আৰু আপোনাৰ কোম্পানীতে কাম কৰিম। ঠিক আছে, মই ঘৰত নাযাওঁ। ভেৰি গুড। তুমি যে মোৰ কথাখিনি বুজি পালা, তেন্তে তোমালোকৰ বিয়াখন সোনকালে কৰাই দিয়েতো। ঠিক আছে, পাৰ্টিটো পিছত দি থাকিম। এতিয়া মাত্ৰ তোমালোকৰ বিয়াখন মন্দিৰতে কৰাই দিয়া হ'ব। কাইলৈকে তোমালোকৰ বিয়াখন কৰাই দিম, তাৰপিছত তুমি ইয়াতে থাকিবা। সৌৰভ, থেংক ইউ ছ' মাছ। মই ভাবিছিলোঁ তুমি মোক এৰি তোমাৰ মাৰ ওচৰত গুচি যাবা, কিন্তু তুমি মোক ইমান বেছি ভাল পোৱা বুলি মই ভবা নাছিলোঁ। মোৰ কাৰণে তুমি তোমাৰ মাকো এৰি দিব পাৰিছা। থেংক ইউ ছ' মাছ সৌৰভ। বাৰু, আজি এমাহ হৈ গ'ল। তোমাৰ প্ৰমোশ্যন হ'ব বুলি কৈছিলে নহয় পাপাই। খালি এমাহ দিন তোমাৰ কাম কৰিব কৈছিলে। তোমাৰ কাম যদি ভাল হয় পাপাই তোমাক প্ৰমোশ্যন দি কোম্পানীটোৰ CEO বনাম বুলি কৈছিল। গতিকে আজি সেই দিনটো আহি গ'ল। কংগ্ৰেচুলেশ্যন এডভান্সকে। এতিয়া যোৱা আৰু গুড নিউজটো থেংক ইউ সোনকালে ছ' মোক মাছ দিবা। প্ৰিয়া। ঠিক আছে, হ'ব। ফাৰ্ষ্টে গুড নিউজটো মই তোমাকে কল কৰি দিম। এতিয়া যাওঁ, দেৰি নকৰোঁ, নহ'লে পাপাই খং কৰিব। বাই, লাভ ইউ। ফুলেশ্বৰী, তোৰ গাটো এতিয়া কেনেকুৱা? ভাল পাইছনে? আৰু তোৰ ল'ৰা যে একো খবৰ খাতি নাই। আজি 6 মাহেই হ'ল। এই 6 মাহত এবাৰো ল'ৰাটোক ঘৰলৈ অহা দেখা নাই। মাকজনী কেনেকুৱা আছে অন্ততঃ খবৰ এটা ল'বলৈতো আহিব পাৰে। কেনেকুৱা ল'ৰানো সি? এৰা বাইদেউ, কি কৰিম আৰু। মই ভিক্ষা খুজি খুজি তাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ, পঢ়ালোঁ, শুনালোঁ। পিছত যাতে তাক নপঢ়ালে সি মোৰ নিচিনা ভিক্ষা খুজিব নালাগে, কষ্ট যাতে নাপায়। কিন্তু এতিয়া মোৰ ল'ৰাই মোক নিজৰ মা বুলি চিনাকি দিবলৈ লাজ পায়। সেইকাৰণে ঘৰ এৰি গুচি গ'ল। মইনো আৰু কি কৰিম? অকলশৰীয়া মানুহ, কোনদিনা চকুকেইটা মুঠ খাই যায় আৰু নাজানো। পাপা, তুমি এইবোৰ কি কৰিছা মই একো ধৰিব পৰা নাই। সৌৰভ মোৰ হাজবেণ্ড হয়। তুমি মোৰ হাজবেণ্ডৰ এনেকৈ ইনচাল্ট কেনেকৈ কৰিব পাৰিবা? তুমি এইবোৰ কিন্তু ভাল কৰা নাই পাপা। সৌৰভে আজি এবছৰ দিনে আমাৰ কোম্পানীত কাম কৰি আছে, CEO পোষ্টত। আজি হঠাৎ তুমি সৌৰভক ইমান তললৈ নমাই দিলা। গোটেই কোম্পানীটোৰ মানুহৰ আগত সৌৰভে বহুত বেছি লাজ পাইছে। তুমি এনেকুৱা কিয় কৰিলা পাপা? মই তোমাক বহুত বেয়া পাইছোঁ। মই যি কৰিছোঁ একদম ঠিক কৰিছোঁ। তুমি মোৰ ছোৱালী হয় ঠিকেই, কিন্তু তোমাৰ কাৰণে মই যোগ্যতা নথকা ল'ৰা এজনক CEO পোষ্টত ৰাখিব নোৱাৰোঁ। মই ভাবিছিলোঁ মোৰ জোঁৱাই হয়, ভাল কাম কৰিব, কিন্তু সকলোৱে মোক ক'বলৈ ধৰিলে যাৰ যোগ্যতা নাই, যোগ্য নথকা মানুহ এজনক মই CEO পোষ্টত ৰাখি থৈছোঁ। গতিকে মানুহবোৰৰ কথাও মই ভাবিব লাগিব। আৰু নোহোৱাটো নহয়, তুমি কোৱাৰ কাৰণে মই তেনেকৈ কৰিছিলোঁ, কিন্তু এতিয়া মই সকলো বুজিছোঁ। তোমাৰ হাজবেণ্ডৰ সেইখিনি যোগ্যতাই নাই ইমান ডাঙৰ কোম্পানী এটাৰ CEO হোৱা। গতিকে সেইটো পোষ্ট যাৰ কাৰণে যোগ্যতা হয় মই তেওঁক দি দিম। তুমি মোক প্ৰমিছ কৰিছিলা, কিন্তু আজি এনেকৈ মোৰ হাজবেণ্ডৰ ইনচাল্ট কৰিছা। হ'ব দিয়া, তোমাক আৰু বুজি পাবলৈ নাই। ভাবিছিলোঁ তুমি মোক বুজি পোৱা, কিন্তু আজি যি কৰিলা তাৰ কাৰণে মই তোমাক কেতিয়াও ক্ষমা নকৰোঁ। মই আৰু ইয়াত নাথাকোঁ। সৌৰভ, ব'লা
আমি আমাৰ নিজৰ ঘৰলৈ যাওঁ। নিজৰ ঘৰত থাকিলে যিখিনি সন্মান পাবা সেইখিনি সন্মান ইয়াত আমি নাপাওঁ। গতিকে এতিয়াৰ পৰা মই আৰু ইয়াত নাথাকোঁ। আমি আজিয়ে গুচি যাম। প্ৰিয়া, থেংক ইউ ছ' মাছ তুমি মোৰ লগ দিয়াৰ কাৰণে। মই এবছৰ দিনে এইটো ঘৰত কিমান কষ্টত আছোঁ সেয়া মই তোমাক বুজাই ক'ব নোৱাৰোঁ। তুমি দুখ পাব বুলি মই তোমাক কোৱা নাছিলোঁ, কিন্তু এই এবছৰ দিনে মই এটা কথা বুজিলোঁ, মাৰ সমান কোনো হ'ব নোৱাৰে। মাক আগতে মই ভিক্ষা খুজি খোৱাৰ কাৰণে মানুহৰ আগত চিনাকি দিবলৈ লাজ পাওঁ, কিন্তু সেই মা নোহোৱা হ'লে হয়তো মই নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰিলোঁ হয়। প্ৰিয়া, ব'লা মোৰ ঘৰলৈ ব'লা, তাত তোমাক বহুত সুখত ৰাখিম মই। তই আহিলি বাবা? অ', মোৰ বোৱাৰীও আহিছে। মই ভাবিছিলোঁ তই আৰু কেতিয়াও এই মাৰক চাবলৈ নাহ। এনেকৈ তোৰ মুখখন নেদেখাকৈ এই পৃথিৱীৰ পৰা মই গুচি যাব লাগিব বুলি ভাবিছিলোঁ। মা, এইবোৰ তই কি কথা কৈছ? এনেকুৱা কথাবোৰ নকবিচোন। মই ভুল কৰিছিলোঁ মা। তেতিয়া হয়তো মই বুজি পোৱা নাছিলোঁ, কিন্তু এতিয়া মই মোৰ ভুল বুজি পালোঁ। তোৰ সমান কোনো হ'ব নোৱাৰে মা। এতিয়া মই তোৰ বোৱাৰীক লগত লৈ একেবাৰে ইয়ালৈ গুচি আহিলোঁ। এতিয়া আৰু মই ক'তো নাযাওঁ তোক এৰি। ইয়াতে মই কিবা এটা চাকৰি কৰিম আৰু আমি সকলো একেলগে মিলিজুলি থাকিম। তোক এৰি মই এতিয়াৰ পৰা ক'তো হ'ব কেতিয়াও নাযাওঁ বাবা, মা। তই মোক নিজৰ ক্ষমা কৰি দিবি। ল'ৰাকনো মাকে বেয়া পাই থাকিব পাৰেনে? কোনো কথা নাই, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিলে। ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে? যা যা ভিতৰলৈ যা। বোৱাৰী যোৱা, এইখন তোমালোকৰে ঘৰ। মইনো কেইটা দিন জীয়াই থাকিম? যেইটা দিন থাকোঁ তোমালোকৰ লগত সুখে শান্তিৰে থাকিব বিচাৰোঁ। যোৱা ভিতৰলৈ যোৱা।